আজি মই ফালি দিম এই বাথৰুমতে গানৰ সৃষ্টি হৈছে বাথৰুমত মানে আচৰিত কথা মোৰ সামাজিকভাৱে ক'বলৈ বেয়া লাগিব এইটো মই একদম কুমুদত বহি থাকোঁতে বনোৱা পিছ জুবিন দা মোৰ মানে কাজিয়া লগা নিচিনাই হৈছে আৰু ভাল ভাল সৃষ্টিবিলাক সেই মুহূৰ্ততে বেছিকৈ হয় সেইখিনি মুহূৰ্তত মই যেতিয়া বহি থাকোঁ আৰে ডক্টৰ ভূপেন হাজৰিকাই গোটেই ইমান গানত চন্দ্ৰবিন্দু গাই গ'ল তেতিয়া গাত নালাগিলে আজি তুমি মোক চন্দ্ৰবিন্দুত ধৰি দিলা ঢোলতে বজাবো ঢুলিয়াই পেঁপাতে বজাবো বিহুয়াই তুমি আহিবে হগেতে জোৰিলে নসিমে ককালতে ঘূৰাই ঘূৰাই নমস্কাৰ মই ভাস্কৰজ্যোতি শইকীয়া আৰু নিউজ 18 এই বিশেষ অনুষ্ঠানলৈ সকলোকে স্বাগতম জনাইছো আজি মোৰ সৈতে দুগৰাকী বিশেষ কণ্ঠশিল্পী উপস্থিত আছে আৰু তেওঁলোকৰ সৈতে পোনপটীয়াকৈ কথা পাতিবলৈ যত্ন কৰিম দাদা প্ৰথমে আপোনাক দুগৰাকীকে স্বাগতম জনাইছো নিউজ 18 এই বিশেষ অনুষ্ঠানলৈ বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো আজি আসলতে নাচিমে ককালটি ঘূৰাই গীতটি ইতিমধ্যে 25 বছৰ সম্পূৰ্ণ হৈছে গতিকে গীতটিৰ সিলভাৰ জুবলি উপলক্ষে আজি গীতটি আকৌ নতুন সাউণ্ডেৰে নতুন এক মাদকতা প্ৰদান কৰি অডিও ভিডিও দুইটা ৰাইজৰ কাৰণে আগবঢ়াই দিছো গতিকে মই খুব আশাবাদী ৰাইজে খুব সুন্দৰভাৱে গীতটি আকোৱালি ল'ব গীতটিত কোৰিওগ্ৰাফি কৰিছে অসীম গগৈয়ে মিউজিক কৰিছো মই আৰু মোৰ লগত মিউজিক প্ৰডাকশ্যনত আছে পাপু পেপছ আৰু গীতটি লিখিছো সুৰ কৰিছো মই আৰু ৰবিন বৰা আমি দুইজনে আৰু গীতটিত কণ্ঠদান কৰিছো মই আৰু মৰ্মিতা গতিকে এটা সুন্দৰ পৰিবেশৰ মাজত আসলে গীতটি সুন্দৰকৈ সম্পূৰ্ণ হৈছে আজি তাৰে শুভ উন্মোচনী অনুষ্ঠান আছিলে গতিকে আজিৰ পৰা গীতটি মোৰ ইউটিউব চেনেল অনুপম শইকীয়া অফিচিয়েলত উপলব্ধ হ'ব গতিকে মই আশা কৰিছো সকলোৰে আশীষ আপোনালোকে যিদৰে কাজিৰঙা বৰধনিয়া ভৰি পিছল খালে হাতৰে আঙুলি জেতুকা এই গীতসমূহ বা ঢুলটি বজাব ঢুলিয়াই সেই গীতসমূহ তেনেকুৱা হাজাৰ গীত মোৰ গীত আসলে আপোনালোকে মৰম দি আহিছে আপোনালোকৰ হিয়াৰ বহু শুভাশীষেৰে পৰিপূৰ্ণ হৈ পেলাই আজি জীপাল হৈ আছে ঠিক তেনেকৈয়ে এই 25 বছৰ মূৰত পুনৰ আকৌ নতুন ৰূপত কৰা এই নাচিমে ককালটি ঘূৰাই এই গীতটো আপোনালোকে খুব সুন্দৰভাৱে আকোৱালি ল'ব আপোনালোকৰ আশীষ সদায় কামনা কৰোঁ আপোনালোকৰ আশীষ আমাৰ উজ্জ্বল ভৱিষ্যত আপোনালোকৰ হাত চাপৰি আমাৰ সহাৰি সেইখিনি কামনা কৰিছোঁ মৰ্মিতা মিত্ৰ আছে অতি জনপ্ৰিয় কণ্ঠশিল্পী আৰু অসমৰ অসমীয়া সংগীত ক্ষেত্ৰলৈ খুব কিছুদিনৰ আগৰ পৰা আচলতে যথেষ্ট খলকনিৰ সৃষ্টি কৰিছে প্ৰথমে আপোনাক স্বাগতম জনাইছো কেনেকুৱা অনুভৱটো আপোনাৰ পৰা যদি শুনো 25 বছৰীয়া এটা গীত ৰূপালী জয়ন্তী গৰকা কি ক'ব বিচাৰিব बहुत अच्छा एक्सपीरियंस हुआ है मुझे सीखने को बहुत कुछ मिला है अनुपम दा के साथ पहला काम और आप लोगों ने इतना प्यार दिया है कई लोग मुझे बोलते थे कि खुद का गाना नहीं है लेकिन अभी जो काम कर रही हूँ ये आप लोगों के लिए ही हो रही है और आगे चलकर भी बहुत सारे काम करनी है लेकिन ये मेरे लिए बहुत खुशी की बात है कि एक गाना जिसका 25 साल हो चुका है वो गाना एसएमएस इंडस्ट्री में आके अनुपम दा जैसे एक लेजेंडरी आर्टिस्ट को लिविंग लेजेंड ही इज क्योंकि आप सभी लोग जानते हैं अनुपम दा ने इंडस्ट्री में एसएमएस इंडस्ट्री में बहुत सारे गाने दिए हैं जो कि बहुत हिट है और आज भी स्टेज वगैरह में हम भी वो गाना गा लेते हैं स्टेज जितने सारे आर्टिस्ट लाइव परफॉर्म करते हैं और असम में जब मैं गाना शुरू किया है मैंने पहले तो बोरपेटा साइड तक मैं शो करती थी और वहाँ पे बंगाली हिंदी ज़्यादा चला था लेकिन जब मैं गुवाहाटी की तरफ आई रोंगिया गुवाहाटी बायाटाचारी वाली इस साइड में जब आई तब मुझे पूरी सिलेक्शन चेंज करना पड़ा और उसमें एकदम प्योर एसएमएस गान जो होता है मॉडर्न बोले या 90s का गाना इस तरह के गाने का कदर बहुत ज़्यादा है लोग सुनना पसंद करते हैं तो हाँ से अनुपम दा का गाना भी हमने सुने हैं बहुत अच्छा लगा काजीरंगा बरधनिया ये सारा गाना दादा ने इतना अच्छा गाना बनाया फिर जाके मोरम जान भी सुना है मैंने मेरा बहुत पसंद का गाना है कुछ दिन पहले मैंने दादा को बोला कि दादा मोरम जान का फीमेल वर्जन बनाइए ना बोला था ना आपको वो फीमेल वर्जन बनाइए ना हम गाना पसंद करेंगे अरे तुम गाओगे ठीक है हम सोचते हैं इसके बारे में तो सीखने को बहुत कुछ मिल रहा है और आगे जाकर भी दादा के साथ और भी काम करना है और भी बहुत कुछ सीखने को है क्योंकि एसएमएस इंडस्ट्री में मैं नहीं हूँ मैं फ्लुएंटली बोल नहीं पाती हूँ लेकिन थोड़ी बहुत कोशिश कर रही हूँ अभी और आई होप कि बिहू से पहले सब कुछ हो जाएगा मतलब मैं फ्लुएंटली बोल पाऊंगी मैं ভালকে ক'বলৈ চেষ্টা কৰিব কি ক'বলৈ চেষ্টা কৰি আছো অলপ আৰু ঘৰত মই অসমীয়াত কথা পাতি আছো सो आगे जाकर भी बहुत अच्छे काम करना है और हाँ ये ढोलती बजा वो धुलिया इस गाने का टाइटल ट्रैक चेंज करके इसका हो गया कि नासिमे ककालती घुराए घुराए
आप लोग देखिएगा, আপোনালোকে চাব, শুনিব গানটো আৰু বহুত মৰম দিব আৰু আশীৰ্বাদ কৰিব। গানটো আপোনালোকে অনুপম শইকীয়া অফিচিয়েল চেনেলৰ পৰা চাবলৈ পাব আপোনালোকে। থেংক ইউ। আৰু এটা কথা ক'ব লাগিব যে তাৰমানে মৰমিতাৰ গীতৰ প্ৰতি ইমান হেঁপাহ আছে, আদৰ আছে, সাদৰ আছে, মোৰ সেই কথাটো ভাল লাগে। মই 2025 চনৰ প্ৰথমটো গীত মোৰ কণ্ঠেৰে ৰাইজলৈ আগবঢ়াই দিছিলোঁ, তৰুণ তন্ময়ৰ সংগীত আৰু পাপলু চেতিয়াৰ কথা আৰু আমাৰ বিমল বৰাৰ কোৰিঅ'গ্ৰাফীৰে। সেই গীতটি হৈছে অ' মৰমজান, অ' মৰমজান। 2025 বৰ্ষৰ মোৰ প্ৰথমটো গীত মোৰ কণ্ঠেৰে। সেই গীতটি যেতিয়া মই শুনাইছোঁ ৰিলিজ কৰাৰ আগত ইয়াত, তেতিয়া মৰমিতাক মই গীতটো গোৱাই 3টা বাজিছে। 3টা বজাৰ পাছত মই বোলো মেৰা নয়া গানা আ ৰাহা হে। ৰাতিপুৱা ৰাতিপুৱা 3টা তাৰমানে। গতিকে সেই যেতিয়া গানটো লগাইছোঁ 3:30 বজাত, তাই ইমান ধুনীয়া মানে এনজয় কৰিছে, নাচিছে, অথচ এখন শ্ব' কৰি আহিছে, তাৰপিছত টাইমছৰ গান গাইছে, তাৰপিছত মোৰ গান গাইছে, ৰাতিপুৱা 3:30 বাজিছে, তাৰপিছত তাই এনজয় কৰিছে। তাৰপিছত মোক কৈছে যে দাদা ये ফিমেল ভাৰ্চন হোগা কিয়া? বোলো কিয় নেহি হোগা, অলৰেডি মই সেইটো দেহাজান বুলি, অ' দেহাজান বুলি ফিমেল ভাৰ্চন লিখি মৰমিতাক আধা অংশ গোৱাইছোঁ। গতিকে আধাখিনি বাকী আছে, সেইখিনি কৰাৰ পাছত অ' মৰমজান আহিব। আৰু এটা গীত, বিহু গীত মৰমিতা মই একেলগে কৰি আছোঁ। গতিকে আৰু জুবিনৰ লগত এটা গীত কৰিছোঁ মৰমিতা, আৰু সেইটো ডাবিং হৈছে মৰমিতা আৰু জুবিন গাৰ্গৰ। আপোন, আপোন কি বস্তু হয়, আপোন কাক কয়? তেজমহৰ সম্বন্ধ সম্পৰ্ক নাথাকিলেও, তেজৰ সম্পৰ্ক নাথাকিলেও কোনোবা বহুত আপোন হৈ পৰিব পাৰে। সেই আপোন হ'বলৈ হৃদয়খন কেনেকুৱা হ'ব লাগে। গতিকে সেই আপোন বুলি সেই গীতটো আহিব। অতি সুন্দৰ গীত হৈছে, বৰ ধুনীয়া কাম হৈছে সেই গীতটিটো। গতিকে মই আশা কৰিছোঁ মৰমিতাৰ খুব সুন্দৰ সুন্দৰ গীত আহি আছে। তাৰ লগতে মোৰো বহুকেইটা মানে প্ৰজেক্ট আছে। এটা গীত কৰি আছোঁ এৰি থৈ অহা জালুকবাৰী ইউনিভাৰ্চিটিৰ সেই কাহিনীবিলাকক লৈ পেলাই, এটা সেই সোঁৱৰণি পটত সেই গীতটি আহিব। মই খুব আশা কৰিছোঁ যে ইয়থ ফেষ্টিভেলত গীতটি ৰিলিজ কৰিবৰ কাৰণে, কাৰণ ইয়থ ফেষ্টিভেলত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ছাত্ৰ ছাত্ৰীসকল আহে ইয়থ ফেষ্টিভেলত একেলগে ইউনিভাৰ্চিটিত গোট খায়। গতিকে তাৰ সেই মাজমজিয়াত গীতটো ৰিলিজ কৰাৰ কথা ভাবিছোঁ। আৰু গুৱাহাটী মাইনাত অকণমান কোৰাছ পাৰ্ট এটা আছে, সেইটো মৰমিতাই গাইছে, মৰমিতা আৰু মৌচুৱে গাইছে। ও জালুকবাৰীৰে মইনা ঐ জালুকে পুৰা দীপৰে, চিৰিং চাপৰিৰ ল'ৰা মই, বুকু খনি চিৰিংকে মাৰে, জানৈ কি যে কৰোঁ, ও জানৈ কোতে মৰো, ও জানৈ কৃষ্ণ চূড়া চকুৱে সৰে। অতি সুন্দৰ। আচলতে দাদাৰ পৰা আৰু এটা প্ৰশ্ন আপোনাৰ পৰা জানিবলৈ বিচাৰিম, যিহেতু কেনেদৰে বিচাৰি পাইছিল মৰমিতা মিত্ৰক, যিহেতু অসমীয়া সংগীত ক্ষেত্ৰলৈ তেওঁ নতুনকৈ আহিছে বা অসমীয়া সংগীত ক্ষেত্ৰত নতুনকৈ ভৰি দিছে। পূৰ্বতে যিটো বংগজুৰি বুলি কয়, আপুনি কেনেদৰে বিচাৰি পালে তেওঁক, বা এই গীতটোত কি কাৰণে তেওঁক ল'লে, তাৰ যদি অকণমান চমু আভাস যদি দিয়ে। আচলতে মই এই গীতটিৰ কাৰণে বিচাৰিছিলোঁ এটা বলিউডিটন, কাৰণ যিহেতু আগতে বলিউডৰ ফাল্গুনী পাঠকে গীতটো গাইছিলে 2000 চনত, তেতিয়াও মোৰ মিউজিকে আছিলে, লিটন দা আছিলে মিউজিক প্ৰডিউচাৰ হিচাপে কাম কৰিছিলে, RMCৰ প্ৰযোজনা আছিলে। গতিকে আকৌ মন কেছেটটোত এই গীতটি আছিলে, ঢোলটি বজাব ঢুলিয়াই, ঢোলটি বজাব ঢুলিয়াই, পেপাতি বজাব বিহুৱাই, তুমি আহি বিহু গীত জুৰিলে, নাচিমে কঁকালটি ঘূৰাই ঘূৰাই। তেতিয়াও ছুপাৰ ডুপাৰ হিট আছিলে, 25 বছৰ হ'ল। গতিকে চিলভাৰ জুবলি উদযাপন কৰিব পৰাকৈ এটি গীতৰ এটা গীত কৰোঁ বুলি যেতিয়া ভাবিলোঁ, তেতিয়া ভাবিলোঁ যে তাতে বলিউডি টন এটাই লাগিব। গতিকে তাৰ প্ৰাক্ষণত কথাটো হৈছে কি, মই ধন্যবাদ জ্ঞাপন কৰিব লাগিব আমাৰ অসমৰ অতি মৰমৰ কণ্ঠশিল্পী হিয়া মেধিক, কাৰণ এই গীতটি কৰিবৰ কাৰণে মোক হিয়াই মানে এটা সময়ত প্ৰপ'জেল দিছিলে আজিৰ পৰা 3 বছৰমান আগত। কিন্তু এই প্ৰডাকশ্যনটো মোৰ নাছিলে, RMCৰ প্ৰডাকশ্যন আছিলে। গতিকে RMCৰ লগত যেতিয়া কথা পাতিলোঁ, RMCও ক'লে যে গোটেই গীতবিলাক যদি আমি বেলেগক এনেকৈ কৰিব দিওঁ, তেতিয়াহ'লে মোৰ নিজৰ প্ৰডাকশ্যনৰ অস্তিত্বটো কি থাকিব। গতিকে তেনেকৈ কোৱাৰ কাৰণে মই সেইটো হিয়াকো ক'লোঁ। কিন্তু সোঁৱৰাই দিছিলে এই গীতটো কৰিবৰ কাৰণে হিয়া মেধিয়ে। গতিকে হিয়াক মই বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু তাৰপিছত সেই সময়খিনি পাৰ হৈ গ'ল, যিহেতু চন্দ্ৰজীয়ে কৰিবলৈ নিদিয়ে, কৰিব নালাগে বুলি ক'লে বেলেগ প্ৰডাকশ্যনত, তেতিয়া মই এই গীতটোৰ পৰা আঁতৰি থাকিলোঁ। কিন্তু হিয়াই কোৱাৰ পাছতে মই এই গীতটি প্ৰিপেয়াৰেশ্যন কৰিছিলোঁৱেই,
ইয়াৰ লগত বেলেগ সুৰ সংলগ্ন কৰি তেনেকে কৰিছিলোঁ। তাৰমানে আৰু গীতটো অৱশ্যে তাই অকলেই গোৱা কথা আছিলে। তাৰপিছত সময় বাগৰি গ'ল, প্ৰায় 3 বছৰৰে কথা হ'ল এইটো। এতিয়া যেতিয়া নতুনকৈ এটা গীত 25 বছৰীয়া এটা উদযাপন কৰোঁ বুলি, তাৰমানে অনুষ্ঠানৰ 25 বছৰীয়া থাকে, প্ৰতিষ্ঠানৰ 25 বছৰীয়া থাকে, বিয়া সবাহৰ থাকে, কিন্তু গীতৰ নাথাকে। এইবাৰ মই নতুনকৈ ভাবিলোঁ যে এটা গীতৰ 25 বছৰীয়া উদযাপন কৰিম, চিলভাৰ জুবলি, ৰূপালী জয়ন্তী বৰ্ষ। গতিকে মোৰ মনলৈ সেই কথাটো আহিল, আৰু সেই কিয় জানো মই বাথৰুমত থকা অৱস্থাত এই গীতটোৱেই মোৰ মনলৈ আহিল। আৰু তাত মই এই গীতটিক, যিহেতু তেতিয়া হিয়ামিঠিয়ে গোৱাৰ কথা আছিলে, তাত এটা মেল পাৰ্ট থাকিলে ভাল লাগিব বুলি ভাবি মেলটো বেলেগকৈ সুৰটো সজাইছিলোঁ। কিন্তু যেতিয়া মই নিজে কৰাৰ কথা যেতিয়া ভাবিলোঁ, তেতিয়া মই সৌন্দৰ্যক প্ৰপ'জ কৰিলোঁ যে সৌন্দৰ্যী, মোৰ নিজৰ প্ৰডাকশ্যনত গীতটো কৰোঁ, কাৰণ মই 25 বছৰ এটা চেলিব্ৰেশ্যন কৰিব বিচাৰিছোঁ, আৰু এই গীতটো কৰিলে ভাল লাগিব। তেতিয়া তেওঁ সন্মতি, ঠিক আছে তোমাৰ প্ৰডাকশ্যন হ'লে কৰা, কিন্তু তাৰ কোৱালিটি চাবা আৰু ভিডিঅ' চিডিঅ' যাতে চব ভাল হয়। তাৰমানে আগতে ফাল্গুনী পাঠকে গাই থৈছে, RMCৰ প্ৰযোজনা। গতিকে এই গোটেইখিনি কথা যাতে সম্পূৰ্ণৰূপে বৰ্তি থাকিব পাৰে, যাতে সেই কোৱালিটিৰ ক্ষেত্ৰত কম্প্ৰমাইজ নকৰাকৈ কৰিব পাৰা, সেই কথাটো খালি মই তোমাক ক'লোঁ। ঠিক আছে মই কৰিম, কৰিবলৈ ল'লোঁ। বাথৰুমত সোমাই থাকোঁতে মোৰ পটককৈ এই গানটোৰ চিন্তা যেতিয়া আহি আছে, তাত এটা মানে মাষ্টাৰ পিচ এটা ভাবিলোঁ যে গীতটোতো যিহেতু পুৰণা, ৰাইজে শুনিবও পাৰে নুশুনিব পাৰে, সেইটো এটা বেলেগ কথা, আৰু আগৰ ছুপাৰ ডুপাৰ হিট গান, আৰু এই গীতটিত বহুতে নৃত্য মানে নাচে, ডান্স কৰে। গতিকে ইয়াত এটা মানে হুক লাইন লাগিব। হুক লাইনটো কি, এটা মাষ্টাৰ পিচ হ'ব ছিগনেচাৰ হিচাপে। সেইটোৱে আকৌ মেল ফিমেল কৰি, মেলে কৈছে প প প প প প প প পে 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 প প প প প প প পে 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 ঢোলটি বজাব, তেনেকে গীতটি আহিছে। গতিকে এই মাষ্টাৰ পিচটো কিন্তু মোৰ বাথৰুমত বনোৱা পিচ। এই বাথৰুমতে গানৰ সৃষ্টি হৈছে। বাথৰুমত মানে আচৰিত কথা, মোৰ সামাজিকভাৱে ক'বলৈ বেয়া লাগিব, এইটোত মই একদম কুমুদত বহি থাকোঁতে বনোৱা পিচ, এই পিচটি। গতিকে হয়তো বেয়া মাফ কৰিব দেই, ক'ব নালাগে, কিন্তু মোৰ একদম অন্তৰৰ কথাটো কৈছোঁ। আৰু ভাল ভাল সৃষ্টিবিলাক সেই মুহূৰ্ততেই বেছিকৈ হয়। সেইখিনি মুহূৰ্তত মই যেতিয়া বহি থাকোঁ, তেতিয়া কিয় জানো কিছুমান ক্ৰিয়েশ্যন আহি যায়, যিটো মোৰ মনত আকৌ বাজিবলৈ আৰম্ভ হৈ যায়। তাৰমানে কি হয়, কাৰোবাক লাগে কাৰণে গীত এটা কৰোঁ, গীতটো কৰাৰ পাছত বিভিন্ন কাম কৰিলোঁ, তাৰপাছত যদি সুৰটো নিজৰেই মনত নাথাকে, তেতিয়া মই বুজি পাওঁ যে এই গীতটি ৰাইজৰ মাজলৈ আগবাঢ়ি নাযায়। কিন্তু যিটো গীত কৰাৰ পাছত সেই সুৰটোৱে আকৌ বাৰে বাৰে বিভিন্ন কামত থাকিলেও খুন্দিয়াই থাকে, সেই গীতটিক গম পাওঁ যে ইয়াৰ মাজত কিবা এটা আছে। গতিকে গীতটি প্ৰথমতে আমি কৰিম বুলি ভাবি আচলতে কিবা ইনষ্ট্ৰুমেণ্ট, গীটাৰ, হাৰমনিয়াম লৈ কৰা কথাটো নহয়, অন্তৰ আত্মাৰে যিটো প্ৰকাশ হয়, আচলতে উদ্ভাসিত হৈ ওলাই আহে যিটো, সেইটো আচলতে জিলিকি ৰয়। গতিকে এই গানটোৰ পিচটো মই তেনেকৈ কৰা পিচ। তাৰপিছত ভাবিলোঁ যে এই পিচটোৱেই মোৰ কিবা এটা জানো কিনো মগজত বা হৃদয়ত ক'ৰবাত লাগি থাকিলে যে এই পিচটোৱেই মই গোটেই গানটোত মাষ্টাৰ পিচ হিচাপে লৈ যাম, ই এক নতুনত্ব প্ৰদান কৰিব গীতটোত, কাৰণ গীতটোতো পুৰণা গীতেই। গতিকে তাৰপিছত মই বলিউডি ভইচ বিচাৰিলোঁ। বলিউডৰ আচলতে এই গীতটি মোৰ নেহা কাক্কাৰ গোৱাবৰ কাৰণে বৰ ইচ্ছা আছিলে, আৰু নেহা কাক্কাৰ নহ'লে সুনিধি চৌহান, তেনেকৈ ভাবি থলোঁ। মই বম্বেত যোগাযোগো কৰিলোঁ গৌতম চক্ৰৱৰ্তীৰ লগত, গৌতমৰ লগত কথা বতৰা পাতিলোঁ। তেতিয়া গৌতমে ক'লে যে তেওঁলোক বেলেগ প্ৰডাকশ্যনৰ লগত এগ্ৰিমেণ্ট হৈ আছে, আৰু এটা হিউজ এমাউণ্টৰ প্ৰয়োজন হ'ব, গতিকে ইমানখিনি এফৰ্ড কৰিব পাৰিবা জানো। গতিকে সেইখিনি ক্ষেত্ৰত মই অকণমান সংকুচিত হ'লোঁ। ঠিক তেনেকুৱা সময়তে মৰমিতাৰ ভইচ শুনিলোঁ, মানে প্ৰগ্ৰেমৰ অলপ ভাইৰেল হৈ আছে, পটককৈ চালোঁ যে এই কণ্ঠটো ভাল লাগিছে মোৰ, আমাৰ জুবিনদাৰ গান গাইছে, গতিকে মইতো ভাল গাইছে, কণ্ঠটো ভাল, এক্সপ্ৰেশ্যন আছে, গতিকে আবেগ অনুভূতি গোটেইখিনি মই বিচাৰি পাইছোঁ সেই তাৰ মাজতে, এই কণ্ঠটো ল'ব পাৰি দেখোন। কিন্তু মোৰ এটা চিংক হৈ গ'ল কি, ৱেষ্ট বেংগলৰ বহুখিনি মিউজিচিয়ানে মোৰ লগত প্ৰগ্ৰেম কৰিছে বহু বছৰ ধৰি, তাৰ মাজৰে ৰাজা গুৰুং, ৰতন সূত্ৰধাৰ, ৰাজা গুৰুং গীটাৰিষ্ট, ৰতন সূত্ৰধাৰ কিবৰ্ডিষ্ট, এনেকৈ ঢোলক প্লেয়াৰ, বা তেতিয়া মই ৱেষ্ট বেংগলৰ চাউণ্ডো লৈছিলোঁ। গতিকে ৰাজাহঁতে মোৰ লগত বহুত বছৰ পাইছে, আৰু ৰাজাহঁতৰ গ্ৰুপত মৰমিতাই প্ৰগ্ৰেম কৰিছে, আৰু ৰাজা অমিত মানে মৰমিতাৰ হাজবেণ্ড, তেওঁলোকৰ এটা সুন্দৰ সম্পৰ্ক আছে, বন্ধু প্ৰীতি আছে। গতিকে সেই বন্ধু প্ৰীতি লৈ সিহঁতৰ লগত কথা পাতি পাছত অমিতো মোৰ চিনাকি ওলাল। গতিকে তেনেকৈ কৰি আচলতে গীতটি মৰমিতাৰ মাজলৈ আগবাঢ়ি গ'ল, আৰু গীতটিত মৰমিতাই এটা অনন্য প্ৰাণ দিছে গীতটিত।
অনন্য এক মাত্ৰা প্ৰদান কৰিছে যদিও মই বম্বেত কৰিলোহেঁতেন তাতো আকৌ বেলেগ এটা হ'লহেঁতেন আজি মৰমিতাই গানটো বেলেগ এটা হৈছে মই গালেতো মোৰখিনি একেই থাকিব কাৰণ কি মোক ইমান দিন ৰাইজে ইমান হাজাৰ হাজাৰ গান শুনি আহিছে পায়ে আহিছে গতিকে মই নতুনত্ব একো কৰিব নোৱাৰোঁ কিন্তু সেই নতুনত্ব যিখিনি আহিছে মিউজিকেলি আহিছে ইনষ্ট্ৰুমেণ্টেলি আহিছে টেকনিকেলি আহিছে ভিডিঅ'গ্ৰাফিত আহিছে আৰু মৰমিতাৰ কণ্ঠত আহিছে গতিকে মই আশা কৰিছোঁ যে নাচিমে কঁকালটি ঘূৰাই এই 25 বছৰে যিটো উদযাপন কৰিবলৈ লৈছোঁ ৰূপালী জয়ন্তী এই গীতটিৰ গতিকে সকলোৱে সহযোগী হওক সমভাগী হওক সকলোৱে গীতটো শুনক চাওক শুনাওক দেখুৱাওক লাইক কৰক কমেণ্ট কৰক শ্বেয়াৰ কৰক উপলব্ধ হ'ব আজিৰ পৰা অনুপম শইকীয়া অফিচিয়েল ইউটিউব চেনেলত মৰমিতা মিত্ৰ আছে যিহেতু আমি মৰমিতা মিত্ৰৰ সৈতে কথা পাতিম আমি তেওঁৰ পৰা জানিবলৈ যত্ন কৰিম যিহেতু অসমীয়া যি সংগীত ক্ষেত্ৰত আপুনি খোজ দিছে নতুন নতুন গানসমূহ কৰি আছে ৰাইজৰ মাজলৈ আপুনি সোমাই গৈছে আচলতে কেনেকুৱা ধৰণে অসমীয়া গীত এতিয়া পৰিৱেশন কৰি বা অসমীয়া সমাজৰ লগত আপুনি থাকি যিহেতু বংগকন্যা আপুনি কেনেকুৱা অনুভৱ কৰে কি ক'ব বিচাৰিব এই গোটেইখিনিৰ লগত সেইটো এটা নতুন অনুভূতি হয় আৰু অসমীয়া ইণ্ডাষ্ট্ৰীত আহি মই বহুত কিছুমান জিনিস শিকি পাইছোঁ আৰু শিকিবলৈ চেষ্টাও কৰি আছোঁ আৰু जब स्टेज परफॉर्म करती हूँ एक अलग सा जोश रहता है कि हाँ आज मैं फाली दिन आज मैं फाली दिन जूता खोल के मैं ज़्यादातर स्टेज में जूता खोल के ही करती हूँ सो इस इंडस्ट्री में आके नया नया गाना भी आ रही है मेरा ये बहुत खुशी की बात है और पिछले दिन मतलब लास्ट जब मैंने शो की थी एनबी न्यूज़ का शो था उसमें मैंने मेरा 2 दिन पहले गाना आया है मेरा खुद का यूट्यूब चैनल से मरमिता मित्र ऑफिशियल चैनल से गाना आया है सोकुलोई सुहाना तो सोकुलोई सुहाना में जो गाना मैं मतलब मेरा जो गाना था वो गाना मैंने ऑलरेडी लाइव परफॉर्म की है ट्रैक में गाई है मैंने लाइव गाई है जब मैं गा रही थी तब मैंने देखा कि लोग भी गा रहे हैं मेरे साथ साथ ये जो खुशी है ये जो एक्सपीरियंस है ये पहली बार हो रही थी मुझे और मैं चौंक गई थी कि इन लोगों ने सुना है कितनी बार सुना है कि मेरे साथ गा रहे हैं तब जाके मुझे महसूस हुआ कि हाँ जितने सारे भी गाना लोग गाते हैं बनाते हैं खुद का गाना इसीलिए शायद लोग बोलते हैं कि खुद के गाने में कुछ अलग सा ही बात है और इस बार तो ये गाना अनुपम दा के साथ हुआ है और अनुपम दा ने कई बार मुझे बोला है कि मरमिता देखो एक दिन तो मैं चली गई मतलब एक दिन मैं आई मेरा तबीयत बहुत खराब था मैं उस दिन टेक ही नहीं दे पाई दादा ने बोला मरमिता एक काम करो आज अगर नहीं हो रहा है तो छोड़ दो हम दूसरा दिन कर लेंगे लेकिन अच्छे से करना है जो भी करना है अच्छे से करना है और हमेशा मेरा ये एफर्ट रहता है कि जो काम मैं करूंगी एकदम टू टाइट होना चाहिए सो उस दिन मैं चली गई घर मेरा तबीयत भी बहुत खराब था और मेंटली मैं बहुत परेशान भी थी फिर 2 दिन बाद में आई आधे घंटे में मैंने टेक दिया दादा आधे घंटे में नहीं की आधे घंटे में मैंने ये ढोलती बजा वो धुलिया इसका पहले मतलब तार আগত जिंदा আহিলে সেদিনা আমি 3.5 ঘণ্টা সময় ষ্টুডিঅ'ৰ ভিতৰত সোমাই থাকিলো আৰু লাষ্টত ৰাতি 1 বজি যোৱাৰ পাছত মই কৈছো মৰমিতা अभी चलो जब तुम्हारा फील होगा कि मैं खुद अच्छा गाऊंगी उसी टाइम हमको फोन करो फुल प्रिपरेशन लेके आओ क्योंकि गाना सुर में ठीक है प्रोनाउंसिएशन में ठीक है सब कुछ ठीक है गाना में जो फीलिंग्स होना चाहिए जो जान होना चाहिए वो जान हमको नहीं मिला है अभी छोड़ दो দাদা আপোনাৰ ওচৰলৈ আৰু আহিব পুনৰবাৰ আহিছোঁ যিহেতু অসমীয়া সংগীত বুলি ক'লে তাত প্ৰনাউন্সৰ ক্ষেত্ৰত বা উচ্চাৰণৰ ক্ষেত্ৰত যথেষ্ট কথা থাকে এগৰাকী বংগকন্যাই এই গীতটো গাইছে তেওঁ অন্য যি ধৰণৰ গীতসমূহ গাই আহিছে বা এই গীতটোৰ সৈতে অসমীয়া যি উচ্চাৰণ আছে উচ্চাৰণৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ আপুনি প্ৰভাৱ পাইছে বা সঠিক উচ্চাৰণৰ ক্ষেত্ৰত যিহেতু অসমীয়া গীতত এইখিনি চোৱা হয় চমুকৈ যদি সেইখিনি কথা কয় আমি সামৰিম কিছু সময়ৰ পিছতে চমুকৈ যদি এইখিনি কথা কয় আচলতে বেংগলী ভাষাটো আৰু অসমীয়া ভাষাটো প্ৰায় মানে এটা মিল আছে টোনটো বেলেগ হয় এক্সপ্ৰেছনটো বেলেগ হয় টোনটো বেলেগ হয় কিন্তু সেইখিনি ক্ষেত্ৰত মানে কি হৈছে তাইক গোৱাবলৈ বহুত অসুবিধা হোৱা নাই কিন্তু কথাটো হৈছে কি উচ্চাৰণৰ ক্ষেত্ৰত যেনেকৈ দন্তীয় খ তালব্য খ মূৰ্ধন্য খ এইবিলাক ক্ষেত্ৰত বা খ এনেকুৱা ধৰণৰ শব্দবিলাকৰ ক্ষেত্ৰত অকণমান উচ্চাৰণটো বেলেগ ফালে যাব খোজে তেতিয়া মই মানে যিমানখিনি পাৰোঁ শুধৰাই পেলাই গীতটি গোৱাবৰ কাৰণে চেষ্টা কৰিছোঁ অকল তাইৰ ক্ষেত্ৰতে নহয় আজি মই মুম্বাইৰ বহুখিনি আৰ্টিষ্টক গীত গোৱালোঁ যেনে কে প্ৰথম গোৱাইছোঁ অসমীয়া গীত মই চানক গোৱাইছোঁ প্ৰথম অসমীয়া গীত
জাভেদ আলীক গাইছোঁ প্ৰথম অসমীয়া গীত, ফাল্গুনী পাঠকক গাইছোঁ প্ৰথম অসমীয়া গীত, তাৰোপৰি মহালক্ষ্মী আয়াৰ, সাধনা স্বৰ্গম, উদিত নাৰায়ণ, কুমাৰ চানু এই সকলোকো গীত গাইছোঁ। গতিকে এই আচলতে যেনেকৈ ছাপ'জ মই এটা সৰু উদাহৰণ দিওঁ যে যেনেকৈ আমাৰ অসমীয়া ল'ৰাই হিন্দী ক'লে সেই একচেণ্টটোৰ ক্ষেত্ৰত যিটো প্ৰব্লেম হয় অসমীয়াৰ গোন্ধ এটা থাকি যায়। গতিকে নন আছামিজখিনে গালেও অসমীয়াটোত সেই নন আছামিজ গোন্ধ এটা থাকে, সেইটো আঁতৰাই কেনেকৈ ল'ব পাৰি। কিন্তু মই সেই কথাটোত বেছি গুৰুত্ব দিয়া নাই, কাৰণ মোক গানটোত যিহেতু এটা মানে বলিউডি ফিল এটা লাগে, গতিকে সেই একচেণ্টটো থাকক, কিন্তু অসমীয়া প্ৰনাউন্সিয়েশ্যন যাতে খুব স্পষ্ট হওক, মানুহে যাতে প্ৰত্যেকটো কথা বুজি পাওক। আৰু সেইখিনি আচলতে মৰমিতাই বৰ ধুনীয়াকৈ নিভাব পাৰিছে। এবাৰ দুবাৰত নহয়, 3 বাৰ 4 বাৰ 5 বাৰলৈকে ট্ৰাই কৰিছে। গতিকে সেইটো একদম যেতিয়া সম্পূৰ্ণ হৈছে তেতিয়া আমি কমপ্লিট হোৱা বুলি ধৰিছোঁ। তাৰ মাজতে 2-এটা খুঁটিনাটি ক'ৰবাত পাব, কাৰণ আমাৰ অন্য নালাগে, আমাৰ অসমীয়া মানুহৰে ঠাই বিশেষে কথা কোৱাৰ সুৰ সঞ্চাৰ বা উচ্চাৰণৰ ক্ষেত্ৰত বেলেগ বেলেগ হয়। নলবাৰীত বেলেগ পাব, আমাৰ বিশ্বনাথ চাৰিআলিত বেলেগ পাব, তেজপুৰত বেলেগ, যোৰহাটত বেলেগ। গতিকে আমাৰ অসমীয়াৰ মাজতো অসমীয়া শব্দৰ আকৌ ভুল উচ্চাৰণ থাকে কেতিয়াবা কেতিয়াবা, কোনোবা ক্ষেত্ৰত দেখা পোৱা যায়। গতিকে মই যিমান পাৰোঁ শুদ্ধ কৰিবলৈ চেষ্টা কৰিছোঁ। এইখিনি সময়তে এটা কথা মোৰ মনত পৰিছে, এদিন জুবিন দা মোৰ মানে কাজিয়া লগা নিচিনাই হৈছে। যেতিয়া মই ইয়াত এইখন চকীতে বহি আছোঁ, ৰেকৰ্ড কৰি আছোঁ জুবিন দাৰ এটা গান, তেতিয়া মানে জুবিন দাক কৈছোঁ যে আকৌ এবাৰ গোৱা। তেতিয়া সি কৈছে ঠিকে আছে তো। মই বোলো ঠিকে নাই, আকৌ এবাৰ গোৱা। যে কি বেয়া পাইছা তুমি? ঠিকে আছে। তাৰপিছত মই বোলো নহয়, মই বেয়া পোৱাটো নহয়, তুমি এজেগাত ভুল কৰিছা, সুৰ ঠিক আছে, উচ্চাৰণ ঠিক আছে, চব ঠিক আছে তোমাৰ, কিন্তু উচ্চাৰণৰ ক্ষেত্ৰত অকণমান ভুল এটা আছে। যে কি ভুল দেখিলা? বোলে এটা চন্দ্ৰবিন্দু থাকিব তাত, ভাঁজ ভাজ, আৰু ছাপ'জ লোৱাটো লোৱা নহয়, লোৱা না, লোৱা, তাত চন্দ্ৰবিন্দু নাই। গতিকে ভাঁজটোতো তোমাৰ চন্দ্ৰবিন্দু গৈছে, লোৱাটোতো চন্দ্ৰবিন্দু গৈছে, গতিকে এই চন্দ্ৰবিন্দুটো নালাগে। আৰে ডক্টৰ ভূপেন হাজৰিকাই গোটেই ইমান গানত চন্দ্ৰবিন্দু গাই গ'ল, তেতিয়া গাত নালাগিলে আজি তুমি মোক চন্দ্ৰবিন্দুত ধৰি দিলা। জমনি আৰু দুইটাই বিৰাট তৰ্ক বিতৰ্ক লাগিছে। তাৰপিছত মই ক'লো চোৱা, তুমি গান এটা গাইছা, তোমাৰ উচ্চাৰণ বৰ শুদ্ধ বুলি সকলোৱে সদায় সেইখিনি সমীহ কৰে, সন্মান কৰে, প্ৰশংসা কৰে, কিন্তু মোৰ জৰিয়তে সেইটো বেয়া হোৱাটো মই বিচৰা নাই। গতিকে মই যিহেতু আছোঁৱেই উপস্থিত, মই লিখা গীতটো বা মই তোমাক গোৱাইছোঁ, সেইটো যাতে কেতিয়াও ক'ব নোৱাৰে যে ভুলকৈ এটা মেছেজ যাতে নাযায়, তুমিও শুদ্ধ থাকা, ময়ো শুদ্ধ থাকোঁ, গতিকে আকৌ এবাৰ গোৱা। তেতিয়া আকৌ এবাৰ গাইছে, ঘূৰি আহি যেতিয়া কণ্ট্ৰল ৰুম পাইছে যে তুমি মোৰ চন্দ্ৰবিন্দুত ধৰি দিলা, জোকাই আছে। আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচলতে তেওঁলোকৰ যথেষ্ট এই গানটোক লৈ বা যি এই 25 বছৰীয়া এটা বিশেষ গীত তেওঁলোকে পুনৰ যি ৰিমেক কৰিছে, আচলতে সকলোৱে যাতে এই গানটোত মৰম দিয়ে। আমি শেষ কৰিম এই যি অনুষ্ঠান, এই অনুষ্ঠান শেষ কৰিম আপোনালোকৰ পৰা, দুয়োগৰাকীৰ পৰা, যিহেতু গানটো দুয়োগৰাকীয়ে একেলগে কণ্ঠদান কৰিছে, আপোনালোকৰ পৰা যদি একেলগে গানটো শুনি আমি এই অনুষ্ঠানটো শেষ কৰিব পাৰোঁ। মৰমিতা গুণগুণাই দিয়া অলপ। ঢোলতি বজাবো ঢুলিয়ায়, পেঁপাতি বজাবো বিহুয়ায়, তুমি আহিবি হোগেতে জোরিলে, নসিমে ককালতি ঘুরাই ঘুরাই, এ নসিবা ককালতি ঘুরাই ঘুরাই। এতিয়ালৈকে এই যি বিশেষ অনুষ্ঠান, এই বিশেষ অনুষ্ঠান চাই থকাৰ বাবে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।